তো গাইজ হঠাৎ মানে ফেচবুক ইনষ্টাগ্ৰাম আপোনাৰ মানে একাউণ্টত নোহোৱা হৈছে নেকি? মানে এতিয়া চলাই আছোঁ হঠাৎ মানে ফেচবুকটো একো নোহোৱা হৈ গ'ল আৰু এইফালে ইনষ্টাগ্ৰামটো একো অহাই নাই। ইমান মানে চেষ্টা কৰিলোঁ, ফ্লাইট মুড মাৰিলোঁ, ছুইচ অফ কৰিলোঁ। তাৰপিছতো মানে ফেচবুকটো বা ইনষ্টাগ্ৰামটো আনিব পৰা নাই। কি প্ৰব্লেম হৈছে আচলতে? কি কৰিলে মানে ইনষ্টাগ্ৰামটো একাউণ্টটো আৰু আপোনাৰ ফেচবুক একাউণ্টটো মানে ৰিকভাৰ কৰি আনিব পাৰিব, মানে পুনৰ চলাব পাৰিব? সেই বিষয়ত আজি কথা পাতিম। মানে এই ভিডিঅ'টোত মানে বেছি দীঘলীয়া ভিডিঅ' নহয়, অলপ সময়ৰ ভিডিঅ', কিন্তু আপুনি শেষলৈকে চাব, আচলতে গম পাব। মানে ময়ো অলপ আগতে ভিডিঅ' চাই আছিলোঁ ফেচবুকৰ পৰা, কিন্তু ফেচবুকত যেতিয়া ভিডিঅ' চাই আছোঁ হঠাৎ মানে ফেচবুক একাউণ্টটো মানে নোহোৱা হৈ গ'ল, মানে লগ ইনে হোৱা নাই। ইফালে মানে একো নাহে, কি মানে হ'ল মই বুজি পোৱা নাই। তাৰপিছত ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত যোৱাৰ পিছতো মানে কি হ'ল, ইনষ্টাগ্ৰামটোত একো নহা হ'ল। মই ভাবিলোঁ কি হ'ল, মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলেট হৈ গ'ল নেকি, বা ফেচবুক একাউণ্টটো ডিলেট হৈ গ'ল নেকি, মানে কোনে হেক কৰিলে নেকি? মই মানে বহুত প্ৰশ্ন ব্ৰেইনত আহি গৈছে। মই ভাবিলোঁ কি হৈছে মানে। তাৰপিছত মই ইউটিউবত মানে চাৰ্চ কৰিলোঁ, ইউটিউবত চাৰ্চ কৰাৰ পিছত মানে সেনেকুৱা বিশেষ একো ভিডিঅ' পোৱা নাই। তাৰপৰা হঠাৎ মই গম পালোঁ যে ফেচবুকৰ মানে যিটো একাউণ্ট মালিক আছে, ফেচবুকৰ মালিকে মানে এতিয়া ফেচবুক বা ইনষ্টাগ্ৰামৰ এটা নতুন মানে ছিষ্টেম এটা আনিব গৈ আছে। সেই ছিষ্টেমটো আনিবৰ কাৰণে মানে টেকনিকেলি কিছুমান সিহঁতৰ মানে প্ৰব্লেম হৈ আছে, আৰু সেইটো মানে ফেচবুকৰ তেখেতে মানে টুইট কৰি জনাইছে, গম পাইছে, কৈ দিছে সেইটো। মই মানে সেনেকৈ গম পালোঁ। মানে কি হ'ল, সেই ছিষ্টেমটো আনিবৰ কাৰণে মানে এই টেকনিকেল প্ৰব্লেমৰ কাৰণে ফেচবুকটো এতিয়া গোটেই ইণ্ডিয়াতে বুলি মানে য'তে য'তে ফেচবুক চলে আৰু সকলোতে ফেচবুকটো বৰ্তমান বন্ধ আছে। আৰু অলপ সময় বুলি ক'ব নোৱাৰি, কেতিয়ালৈকে কি হয় সেইটো গম নাপাওঁ। কিন্তু পুনৰ আৰু ফেচবুক বা ইনষ্টাগ্ৰাম আপোনালোকে চাব পাৰিব। কিন্তু যেতিয়া মানে সিহঁতৰ মানে ছিষ্টেমটো আহে বা সেই প্ৰব্লেমখিনি সকলো সমাধান হৈ যায়, তাৰপিছত আকৌ ফেচবুক বা ইনষ্টাগ্ৰাম আপোনালোকে আগৰ নিচিনাকৈ চাব পাৰিব। আৰু হঠাৎ মানে ময়ো এনেকৈ মানে যিহেতু ফেচবুক আৰু ইনষ্টাগ্ৰাম আজিকালি বেছিয়ে মানে মানুহে চায়, সেইকাৰণে হঠাৎ যেতিয়া আপোনাৰ একাউণ্টত ফেচবুকটো বা ইনষ্টাগ্ৰামটো নাহিব, বহুত বেছি শ্বক হৈ যায়। আৰু ময়ো এনেকৈ আচৰিত হৈছোঁ। মইতো ভাবিছিলোঁ কোনোবাই হেক কৰিলে নেকি, না কিবা ভুলতে মোৰ ডিলেটে হৈ গ'ল এনেকুৱা বুলি ভাবিছিলোঁ। পিছত গম পালোঁ যে মোৰ নহয়, সকলোৰে মোবাইলত ফেচবুক বা ইনষ্টাগ্ৰামটো অহা নাই। আৰু সেইকাৰণে মই ভাবিলোঁ বহুতে টেনশ্যনো খাব যে কি হ'ল, এনেকুৱা মই যেনেকৈ মানে শ্বক খাইছোঁ এনেকুৱা। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। চ' আপোনালোকে কোনে কোনে মানে ফেচবুকটো বন্ধ হোৱা বুলি ভাবিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কেনেধৰণৰ মানে ৰিয়েকশ্যন কমেণ্ট কৰিব।